নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো জুলাই মাহৰ ৮ তাৰিখ আৰু আশা মাহৰ ২৩ তাৰিখ মঙলবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজিৰ দিনটোত মহাদেৱৰ কিবা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজিৰ দিনটোত ৩টা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপোনাৰ আজি অলপ মানসিকভাৱে সমস্যা আহিব পাৰে। প্ৰেম আৰু কোনো কামৰ বাবে আপোনাৰ এই মানসিক প্ৰভাৱ আহিব পাৰে। মানে আজিৰ দিনটোত আপোনাৰ জীৱনত মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপোনাৰ ভালপোৱাৰ ক্ষেত্ৰতো মানসিক প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। কামত আজি বহুত প্ৰভাৱ থকা পিছতো আপোনাৰ আজি ভালকৈ পাৰ হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি কাম কৰি থকা পিছতো আপোনাৰ দিনটো আজি ভালে কুশলে পাৰ হ'ব পাৰে বুলি কৈছে। আপোনাৰ ভদ্ৰ ব্যৱহাৰ আজি প্ৰশংসনীয় হ'ব। মানে অন্য ব্যক্তিৰ লগত আজি যদি আপুনি কথা বতৰা পাতে আপোনাৰ ব্যৱহাৰ অন্য ব্যক্তিয়ে আজি শলাগ ল'ব পাৰে বুলি কৈছে। অতীতৰ বিনিয়োগ আজি লাভদায়ক প্ৰমাণিত হ'ব। মানে আগতে যদি আপুনি টকা পইচা বিনিয়োগ কৰিছিলে সেই টকা পইচা আজি লাভ হ'ব বুলি কৈছে। আজি যৌথভাৱে কোনো বিনিয়োগ নকৰিব। সম্পৰ্ক গঢ়াৰ কাৰণে ভাল দিন। আজি মানে আপোনাৰ সম্পৰ্ক গঢ়াৰ কাৰণে আজি দিনটো ভাল বুলি কৈছে। আৰু যৌথভাৱে আজি আপোনাক বিনিয়োগ কৰিবলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আত্মবিকাশত আজি জোৰ দিয়ক। আৰ্থিকভাৱে উন্নতি হোৱা সম্ভাৱনা আছে। আজি আপোনাক আত্মবিকাশত জোৰ দিবলৈ দিছে। আপোনাৰ টকা পইচা হ'ব বুলি কৈছে। আপোনাৰ ভালপোৱাত এটা নতুন আশা জাগিব। মানে আজিৰ দিনটোত ভালপোৱাৰ ক্ষেত্ৰত আপোনাৰ মনে বিচৰা মতে নতুন আশা জাগিব পাৰে বুলি কৈছে। দিনটো আজি আপোনাৰ ভালপোৱাৰ লগত ভালকৈ পাৰ হ'ব আৰু আপোনাৰ ভবা মতে আজি হ'ব। আজিৰ দিনটো আপোনাৰ ভালপোৱা প্ৰেয়সীৰ লগত দিনটো ভালে কুশলে পাৰ হ'ব পাৰে বুলি কৈছে। আপুনি ভবা মতে হ'ব বুলি কৈছে। আপোনাৰ মনোভাৱৰ কাৰণে আজি আপুনি ভাল অনুভৱ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যক আজি অৱহেলা নকৰিব। আপোনাৰ মনোভাৱৰ কাৰণে আজি আপুনি ভাল অনুভৱ কৰিব পাৰে বুলি কৈছে। আৰু আপোনাক আজি স্বাস্থ্য অৱহেলা কৰিবলৈ কোৱা নাই। আপোনাৰ স্বাস্থ্য আজি যত্ন ল'বলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। কাম কৰা পথত আজি আপোনাৰ আৰ্থিক সমস্যা আহিব পাৰে। পাৰিবাৰিকভাৱে খৰচ আজি বঢ়াৰ সম্ভাৱনা অধিক। আজি মানে আপুনি কাম কৰি থকা অৱস্থাত আপোনাৰ খৰচ বাঢ়িব পাৰে বুলি কৈছে। খাদ্য আৰু শাৰীৰিক ব্যায়ামত ধ্যান দিব আজি। আজিৰ দিনটোত আপোনাক খাদ্য চাই চিন্তি খাবলৈ কৈছে আৰু আপোনাক কিছু সময় ব্যায়াম কৰিবলৈ কৈছে। স্বাস্থ্য আজি আপোনাৰ যি দ্বাৰা কাম কৰি ভাল অনুভৱ কৰে তেনে কাম কৰক। আজিৰ দিনটোত আপুনি যি কাম কৰি ভাল পায় সেই কাম আজিৰ দিনটোত আপোনাক কৰিবলৈ কৈছে। আপোনাৰ প্ৰভাৱশালী মনোভাৱ ব্যৱহাৰ কৰক। আৰ্থিকভাৱে উন্নতি লাভ কৰিব। আজিৰ দিনটোত আপুনি উন্নতি হ'ব বুলি কৈছে। আপোনাৰ যিটো কাম কৰি ভাল পায় সেই কামটো কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি।
আপোনাৰ কোনো কামে আজি সকলোকে আনন্দ প্ৰদান কৰিব পাৰে। আজিৰ দিনটোত আপুনি যদি কাম কৰে, অন্য ব্যক্তিয়ে আপোনাৰ কামক লৈ আনন্দ পাব পাৰে বুলি কৈছে। আৰ্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ আৰ্থিকভাৱে টকা পইচা হ'ব বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ভালেই। ভালপোৱা অনুভূতিৰে আপোনাক আজি সাহস দিব। ভালপোৱাৰ ক্ষেত্ৰত আজি দিনটো ভাল বুলি কৈছে। ভালপোৱাৰ ক্ষেত্ৰত আজি প্ৰেয়সীৰ লগত দিনটো ভালে কুশলে কটাব পাৰিব বুলি কৈছে। কোনো চমৎকাৰে আপোনাৰ আজি ভাল কৰাৰ সম্ভাৱনা আছে আৰু আপোনাৰ আৰ্থিকভাৱে লাভান্বিত কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি চমৎকাৰ হিচাপে যদি কাম কৰে, আপোনাৰ ভাল বুলি কৈছে আৰু আৰ্থিকভাৱে আজি আপোনাৰ টকা পইচা হোৱা সম্ভাৱনা আছে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আজি আপুনি কোনো সুযোগ লাভ কৰিব পাৰে আপোনাৰ প্ৰতিভা দেখুওৱাৰ কাৰণে। মানে আজিৰ দিনটোত আপোনাৰ প্ৰতিভা যদি অন্য ব্যক্তিক দেখাম বুলি ভাবিছে, আপুনি দেখাব পাৰে বুলি কৈছে। আপোনাৰ বয়ৰ পৰিমাণ বাঢ়িব আজি। পৰাপক্ষত খৰচ কম কৰিব চাব। আজিৰ দিনটোত আপোনাক টকা পইচা খৰচ কম কৰিবলৈ কৈছে, নহ'লে বয়ৰ পৰিমাণ বাঢ়িব বুলি কৈছে। স্বাস্থ্যই আপোনাক সমস্যাত পেলাব পাৰে। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে বুলি কৈছে। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ মন অলপ বেয়া লাগি থাকিব। পঢ়া শুনাৰ শিক্ষাৰ্থীসকল আজি অধ্যয়নৰ ক্ষেত্ৰত মন বেয়া লাগি থাকিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপোনাৰ আজি চিন্তা হ'ব পাৰে। আজি কামবোৰ যদি ভালকৈ কৰে তেনেহ'লে আপোনাৰ আজি ভবামতে লাভ কৰিব। আজি মানে আপোনাৰ চিন্তা হ'ব পাৰে বুলি কৈছে। আৰু ভালদৰে যদি আজি কাম কৰে, আজি আপোনাৰ ভবামতে টকা পইচা হ'ব বুলি কৈছে। ব্যৱসায়িকভাৱে আজি আপোনাৰ লাভ হ'ব। যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্য কৰে, সেই ব্যক্তিসকলৰ আজি টকা পইচা লাভ হ'ব বুলি কৈছে। যদিও বা আপোনাৰ আৰ্থিকভাৱে উন্নতি হয়, তথাপি আপোনাৰ খৰচৰ কাৰণে চিন্তা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ খৰচৰ কাৰণে চিন্তা হ'ব পাৰে বুলি কৈছে। আশা মনোবল বৃদ্ধি হ'ব। পঢ়াৰ লগত জড়িতসকলৰ বাবে আজিৰ দিন ভাল। মন আজি ভাল। আজি পঢ়া শুনা ব্যক্তিসকল শিক্ষাৰ্থীসকল আজিৰ দিনটো ভাল বুলি কৈছে অধ্যয়নৰ ক্ষেত্ৰত, আৰু দিনটো ভালে কুশলে পাৰ হ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ সমস্যা হ'ব পাৰে বুলি কৈছে। খেলা ধূলা নাইবা কোনো কামত আজি যোগদান কৰাৰ বাবে ভাল দিন। আজিৰ দিনটোত আপুনি খেলা ধূলা কৰিব পাৰিব বুলি কৈছে। দিনটো ভাল বুলি কৈছে। আজি আপোনাৰ কোনো বেয়া চিন্তা ভাৱনা কথা কোৱা মানুহৰ পৰা আঁতৰত থাকক। মানে যি ব্যক্তি আপোনাক লৈ বেয়া চিন্তা কৰে, বেয়া কথা কয়, তেনে ব্যক্তিৰ ওচৰৰ পৰা আজি আপোনাক আঁতৰি চলিবলৈ কৈছে। আৰ্থিক অৱস্থা উন্নতি হোৱাৰ সম্ভাৱনা আছে আজি। আজি আপোনাৰ আৰ্থিক উন্নতি দেখা দিব পাৰে বুলি কৈছে টকা পইচা। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। কোনো কাম আপোনাৰ আজি দিন আনন্দময় কৰি তুলিব। আজিৰ দিনটোত যদি আপুনি কাম কৰে, আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে। আজি আপুনি কোনো সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ল'ব, কাৰণ এই সিদ্ধান্তই আপোনাৰ বিপদ মাতিব পাৰে। আজিৰ দিনটোত আপুনি যদি কিবা এটা সিদ্ধান্ত লয়, ভাবি চিন্তি সিদ্ধান্ত ল'বলৈ কৈছে, নহ'লে আপোনাৰ বিপদ হ'ব পাৰে বুলি কৈছে। আজি অধিক খোৱাৰ পৰা সাৱধান হ'ব। আজি খোৱা বোৱা আপোনাক সাৱধানে কৰিবলৈ কৈছে। চাই চিন্তি খাবলৈ কৈছে, নহ'লে স্বাস্থ্য বেয়া হ'ব পাৰে বুলি কৈছে। আৰ্থিকভাৱে আপোনাৰ আজি লাভ হোৱাৰ আশা নাই। আজি মানে আপোনাৰ আৰ্থিকভাৱে লাভ নহয় বুলি কৈছে টকা পইচা ফালৰ পৰা আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আজি আপোনাৰ কামৰ কাৰণে প্ৰশংসাও পাব পাৰে। মানে আজিৰ দিনটোত আপুনি যদি কাম এটা কৰে, আপোনাক অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব বুলি কৈছে। মনত আজি কোনো কথা বাবে খং বা আৱেগ অনুভৱ কৰিব পাৰে কোনো সময়ত। আজিৰ দিনটোত আপোনাক খং উঠিব পাৰে বুলি কৈছে মনটোত। অচিনাকি মানুহৰ প্ৰতি খং নকৰিব। আজিৰ দিনটোত আপোনাক অচিনাকি ব্যক্তিৰ প্ৰতি খং কৰিবলৈ কোৱা নাই। পঢ়াৰ ক্ষেত্ৰত যদি আপুনি আছে, তেনেহ'লে আপোনাৰ আজিৰ দিনটো ভালকৈ পাৰ নহ'ব। মনত দুখ দেখা দিব আজি। মানে শিক্ষাৰ্থীসকলৰ কথা কৈছোঁ। অধ্যয়নৰ ক্ষেত্ৰত আজি দিনটো ভাল নহয় বুলি কৈছে।
চাই চিন্তি পঢ়িবলৈ কৈছে। মনত দুখ পাব পাৰে বুলি কৈছে। আজিৰ দিনটোত শিক্ষাৰ্থীসকলে এইবাৰ আহিছোঁ আমি মকৰ ৰাখি মানসিকভাৱে চাপ অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি মানসিকভাৱে চাপ অনুভৱ কৰিব পাৰে বুলি কৈছে। অপ্ৰয়োজনীয় কথাত ভাবি সময় নষ্ট নকৰিব। আজিৰ দিনটোত অদৰকাৰী কথা চিন্তা কৰি আপোনাক সময় নষ্ট কৰিবলৈ কোৱা নাই। আৰ্থিকভাৱে আপোনাৰ দিন আজি ভাল। আজি আপোনাৰ দিনটো আৰ্থিকভাৱে ভাল বুলি কৈছে। আপোনাৰ কাৰণে আজি অনুকূল। আপোনাৰ কাৰণে আজি ভাল বুলি কৈছে। মনত আজি কোনো মানুহৰ প্ৰতি নিন্দা ভাৱ হ'ব পাৰে। অন্য ব্যক্তিৰ প্ৰতি আজি আপোনাৰ মনত বেয়া ভাৱ আহিব পাৰে বুলি কৈছে। পঢ়া ক্ষেত্ৰত আজি আপোনাৰ দিন ভাল। শিক্ষাৰ্থীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল বুলি কৈছে। অধ্যয়নৰ ক্ষেত্ৰত আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাখি আপোনাৰ আজি মানসিক শক্তি প্ৰবল হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ মানসিক শক্তি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আৰ্থিকভাৱে আপোনাৰ ভাল। আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে ভাল বুলি কৈছে। আধ্যাত্মিক আৰু শাৰীৰিক উন্নতিৰ কাৰণে যোগ চৰ্চা কৰিব। আজি আপোনাৰ স্বাস্থ্য ভাল হ'ব কাৰণে কিছু সময় যোগ চৰ্চা কৰিবলৈ কৈছে। আজি অভিজ্ঞতা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ অন্য ব্যক্তিৰ পৰা কিছুমান নজনা কথা আপুনি শিকি আপোনাৰ অভিজ্ঞতা হ'ব পাৰে বুলি কৈছে। আপোনাৰ প্ৰেম হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ নতুন প্ৰেম জাগিব পাৰে বুলি কৈছে অন্য ছোৱালীৰ লগত। শেষত আহিছোঁ আমি মীন ৰাখি আপোনাৰ আজি অযথা ব্যয় হ'ব পাৰে। এনেই অভাৱত টকা পইচা আজি আপোনাৰ খৰচ হ'ব পাৰে বুলি কৈছে। আজিৰ মনত আপোনাৰ ভয়ৰ সৃষ্টি হ'ব পাৰে। পঢ়া ক্ষেত্ৰত আজি আপোনাৰ মনত পঢ়াৰ প্ৰতি ভয়ৰ সৃষ্টি হ'ব। মানে পঢ়া শুনাৰ শিক্ষাৰ্থীসকল পঢ়া শুনাৰ ক্ষেত্ৰত অধ্যয়নৰ ক্ষেত্ৰত আজি ভয় লাগিব পাৰে বুলি কৈছে। আপোনাৰ মানসিকভাৱে আজি অলপ প্ৰভাৱ পৰিব পাৰে। আজি জীৱনত আপোনাৰ মানসিকভাৱে প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। যিকোনো খাদ্য খোৱাৰ আগত অলপ সাৱধান হওক। আজিৰ দিনটোত আপুনি কিবা কিবি খাদ্য যদি খায় খোৱা বোৱা সাৱধানে কৰিবলৈ কৈছে। আৰ্থিকভাৱে আজি আপোনাৰ দিন ভাল। আজি আৰ্থিকভাৱে আপোনাৰ দিনটো ভাল বুলি কৈছে। আজি সন্ধিয়া আপোনাৰ সন্তানৰ লগত কটাব পাৰিলে। আজি সন্ধিয়া সময়ত আপোনাৰ সন্তানৰ লগত কিছু সময় আপোনাক কটাবলৈ কৈছে। আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।